লিখা ইকুৱেলিটি অফ টু ভেক্টৰ্ছ মই পইণ্টবিলাক জাষ্ট অকল এক্সপ্লেইন কৰি যাম বুজিবলৈ ইয়াতে ট্ৰাই কৰিবা ওকে ইকুৱেলিটি অফ টু ভেক্টৰ্ছ ভেৰি চিম্পল ৱৰ্ড তোমালোকে দেখিছানে এতিয়া ইকুৱেলিটি বুলি ক'লে মানে ইকুৱেল হয় দুটা ভেক্টৰ কেতিয়া ইকুৱেল ক'বা তোমালোকে ক'বা যে দুটা ভেক্টৰ যদি মই এক্সপ্ৰেছনটোৰ কথা মনত পেলাওঁ প্ৰত্যেকটো ভেক্টৰে তিনিটা টাৰ্ম থাকে এটা আই লগা টাৰ্ম এটা জে লগা টাৰ্ম আৰু এটা কে লগা টাৰ্ম প্ৰত্যেকৰে বেলেগ বেলেগ আই লগাটো এক্সৰ ডাইৰেকশ্যনত জে লগাটো ৱাই ডাইৰেকশ্যন আৰু কে লগাটো জেডৰ ডাইৰেকশ্যনত চ' যেতিয়া দুটা ভেক্টৰ যদি আপুনি ইকুৱেল বুলি ক'বলৈ হয় তেতিয়াহ'লে আমি ডাইৰেক্টলি ইকুৱেল বুলি কৈ দিব নোৱাৰিব আপুনি যদি ইকুৱেলিটি চেক কৰিব বিচাৰে তেন্তে তাৰ প্ৰত্যেকটো কম্পনেণ্ট ইকুৱেল হ'ব লাগিব আই লগত আইটো জে লগত জেডৰ কে লগত কে এইটো তোমালোকে ভেক্টৰ নপঢ়াহেঁতেনো তোমালোকে সেইটো যদি আই কিউ ইউজ কৰিলাহেঁতেন ন কিছুমান বস্তু আনচাৰ অট'মেটিকলি দিব পাৰি ভেক্টৰটো বেচিকেলি জানিছা তিনিটা টাৰ্ম থাকে চ' ইকুৱেল হ'বলৈ হ'লে তাৰ গোটেই তিনিটা টাৰ্মেই ইণ্ডিভিজুৱেলি ইকুৱেল হ'ব লাগিব মানে আই কেপৰ লগত আই কেপ জে কেপৰ লগত জে কেপ আৰু কে কেপৰ লগত কে কেপ লিখা টু ভেক্টৰ্ছ A vector and B vector. Two vectors, A vector and B vector, are said to be equal. Are said to be equal. Equal to what? If their corresponding components are equal. If their corresponding components are equal. Corresponding components mean that is x1 is equal to x2 এইকেইটা ভেক্টৰ a vector is equal to b vector হ'বলৈ হ'লে corresponding component means x1 is equal to x2 y1 is equal to y2 and z1 is equal to z2 must be হ'ব লাগে এইটো পাহৰি যোৱা চান্স নাই টু ভেক্টৰ্ছ are said to be equal লগালগ এইটো ক'বা and next to লিখা to be collinear. To be collinear. A আৰু B ভেক্টৰ যদি collinear হ'বলৈ হয় and to be collinear যদি দুটা ভেক্টৰ A আৰু B ভেক্টৰ যদি মই collinear কওঁ কি হ'ব লাগে জানানে x1 by x2 is equal to y1 by y2 is equal to z1 by z2 is equal to lambda. Lambda is any constant. x1 by x2 is equal to y1 by y2 is equal to z1 by z2 equal to lambda, where lambda is any constant quantity. So, আমি গমে পাম so collinearity হ'ব কাৰণে এইটো কন্ডিশন parallel হ'ব কাৰণে এইটো কন্ডিশন ঠিক আছে সো আৰু নেক্সট মন কৰিবা লিখা ভেক্টৰ এণ্ড স্কেলাৰ কম্পনেন্টস of a vector. Vector and scalar components of a vector. Eta vector duta component thake. Some components are known as scalar components and some of them are known as vector components. For example, if a vector is given xik plus yjk plus zkk, এতিয়া মোক কোৱাচোন এটা ভেক্টৰ তিনটা কম্পোনেন্ট আছে দেখিছা তিনটা কম্পোনেন্ট মানে জানি এটা আই লগা তিনটা টার্ম আছে I, j and k. So out of this one expression, some components are known as vector components and some components are known as scalar components.
So the scalar components are scalar components. The scalar components are x, y, z. That means the coefficient of the unit vectors I cap, j cap and k cap are known as scalar components. এইবিলাক I cap, j cap আৰু k cap ৰ যিবিলাক coefficient আছে তাহাঁতক সদায় scalar component কবা 1 marks question. And vector components are what? Vector components mean এটা চোৱা তোমালোকে নিজে কোৱাচোন ভেক্টৰ কম্পোনেন্ট বুলি ক'লে কি ক'বা তুমি ক'বা স্যাৰ ভেক্টৰ কেতিয়া হয় যেতিয়াহে আপুনি ডাইৰেকশনটো মেনশন কৰে ভেক্টৰ হলে ডাইৰেকশনটো ক'ব লাগে এটা এটো যদি স্কেলাৰ কম্পোনেন্ট হয় তেলে ইয়াক যদি ভেক্টৰ কম্পোনেন্টলৈ কনভাৰ্ট কৰিব বিচাৰো তুমি ইয়াৰ ডাইৰেকশনটো ক'ব লাগিব তেলে তোমালোকে ভেক্টৰ কম্পোনেন্ট বুলি ক'লে গুটি নামটো ক'ব লাগিব x I cap এটো স্কেলাৰ এটো তোমালোকে যেটা ডাইৰেকশনটো লগাই দিলা I cap এ কেলে ইউনিট ভেক্টৰ ডাইৰেকশনটো দিয়ে নহয় এটা ৰবা মই এটা কথা কৈ দিও বুজি পাবা দিটা কথাটো এটো সাপোজ x this one is y and this one is z am I correct so এটা x ৰ ডাইৰেকশনটো বুজাবলৈ আমি এটা ইউনিট ইউজ কৰো ইউনিট ভেক্টৰ ইউজ কৰো মানে তোমালোকে জানা নে এটো কথা মই আহিলানি কৈছো ষ্টাৰ্টিংতে যে মই যদি এই x ৰ ডাইৰেকশনত যদি এটা লেংথ মেজাৰমেন্ট কৰিবলৈ লওঁ কোনোবাটা মেজাৰমেন্টক তোমালোকে 1 ইউনিট হিচাপে কনসিডাৰ কৰি লোৱা যায় হেতুকে আমি কি বুলি কনসিডাৰ কৰিছো I cap যদি 4 ঘৰ গৈছে 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ that means this is nothing but 4 I cap ঠিক আছে নে এটা what is I cap is that vector which gives the direction along the x axis x ৰ ডাইৰেকশনত যেটো x ৰ ক্ষেত্ৰত যেটো ডাইৰেকশন দিব ন যেটো ভেক্টৰে তাক আমি I cap বুলি মেনশন কৰো আৰু তোমালোকে দেখিছানে বাৰু এই ইউনিট ভেক্টৰটো ডাইৰেকশন আমাৰ সদায় মেইন ভেক্টৰটো ডাইৰেকশন লগত একেই কেনে গম পালা কাৰণ তুমি অৰিজিনৰ পৰা আহিছা কাৰ ডাইৰেকশনত আহিছা x ৰ ডাইৰেকশনত তেনে তুমি মন কৰিছানে এইফালৰ পৰা এনেকৈ আহি আছা সো ওভাৰঅল যদি তাৰ ডাইৰেকশন এটো তাৰ প্ৰত্যেকটো পাৰ্টৰ ডাইৰেকশন একেটাই নহবনে বাৰু সেইকাৰণে এটা ইউনিট ভেক্টৰৰ ডাইৰেকশন সদায় মেইন ভেক্টৰটো ডাইৰেকশন লগত একেই হয় কেলে তোমালোকে অৰিজিনৰ পৰা ড্ৰ কৰি এনেকৈ ড্ৰ কৰি হয় না জানো ভালকে চোৱাচোন ওভাৰ তুমি ডাইৰেকশনটো এনেকৈ আহিছে বুলি দিছা তেনে তাৰ প্ৰত্যেকটো পাৰ্টে এইফালে আহি আছে নাই বাৰু আছে তেনে এই I cap নামৰ পাৰ্টটো এইফালে ডাইৰেকশনতে থাকিব সেইকাৰণে I cap ৰ ডাইৰেকশন x ৰ ডাইৰেকশন লগত একেই j cap ৰ ডাইৰেকশন y ৰ লগত একেই আৰু k cap ৰ ডাইৰেকশন কাৰ লগত একেই হ'ব z x ৰ লগত সদায় ডাইৰেকশন লগত একেই হ'ব সেইকাৰণে মন কৰিবা যে মই যদি কওঁ যে এটো b ভেক্টৰ হয় মই যদি কওঁ যে b cap টো b cap ৰ ডাইৰেকশনত থকা এটা ভেক্টৰ হয় এই b cap এ সদায় b ভেক্টৰৰ ডাইৰেকশনতে কি কথা ক'ব তাৰমানে এটা ভেক্টৰৰ ইউনিট ভেক্টৰটো ডাইৰেকশন কেনি সদায় তাৰ ডাইৰেকশনতে এটো জেনি নাথাকক সাপোজ b ভেক্টৰ যদি এনেকৈ আছে ন b cap টো কেনি আছে বুলি কয় তুমি ক'বা চাই এটো ডাইৰেকশনতে আছে কাৰণ b cap ইয়াৰ ওপৰতে থাকে কেলে I cap x ৰ ওপৰতে নাই জানো সো সিমিলাৰলি b cap ক'ত থাকিব b ভেক্টৰৰ ওপৰতে থাকিব কাৰণ b ভেক্টৰক এটা স্মল পাৰ্টত কনভাৰ্ট কৰিলে তাৰ এটা পাৰ্টক আমি b cap কম যাক আমি কিমান বুলি কনসিডাৰ কৰো 1 ইউনিট বুলি কনসিডাৰ কৰো 1 মানে এক্স্যাক্টলি 1 হেতু বুজোৱা নাই 1 ইউনিট মেজাৰমেন্টটো 4 স্মল স্কয়াৰ ইকুৱেল টু 1 ইউনিট হ'ব পাৰে 100 স্মল স্কয়াৰ ইকুৱেল টু 1 ইউনিট হ'ব পাৰে হেতু কথা আমি পঢ়ি আহিছো ন সো সেই কাৰণে মন কৰিবা এটা ইউনিট ভেক্টৰৰ ডাইৰেকশন এটা মেইন ভেক্টৰৰ ডাইৰেকশন হ'ব দেখি সেই কাৰণে তোমালোকক যদি কয় যে b ভেক্টৰৰ ডাইৰেকশনত মোক এটা ভেক্টৰ কোৱা এটো যদি b ভেক্টৰ হয় ন এই b ভেক্টৰৰ ডাইৰেকশন ভেক্টৰ মানে কিনো ডাইৰেক্টেড লাইন সেগমেন্ট সো b ভেক্টৰৰ ডাইৰেকশনত থকা ডাইৰেক্টেড লাইন সেগমেন্ট তুমি কিমান ড্ৰ কৰিব পাৰিবা সা ইনফাইনাইট পাৰো তোমাক ক'লে যে b ভেক্টৰৰ ডাইৰেকশন থকা এটা ভেক্টৰ কোৱা জেনাৰেলি তোমালোকে নিজে কনফিউজ হৈবা যে মই কোনটো ভেক্টৰৰ কথা কওঁ b ভেক্টৰৰ ডাইৰেকশন থকা গুটেবিলাকৰ কথাটো ক'ব নোৱাৰা কিন্তু চোৱা এটা ভেক্টৰৰ বিষয়ে তোমাৰ কনফাৰ্মেশন আছে হেতু হৈছে ইয়াৰ নিজৰ ইউনিট ভেক্টৰটো হেতু ক'ত থাকে ইয়াৰ ওপৰতে থাকে জানো এনেকে b cap বুলি সেইকাৰণে এটা ভেক্টৰৰ ডাইৰেকশন থকা যদি তোমালোকক এটা ভেক্টৰ উলিয়াবলৈ কয় হলে তাৰ ইউনিট ভেক্টৰটো উলিয়াই দিবা because the direction of the unit vector is along the direction of the main vector direction jeni ase unit vector direction hoda hepele thakibo ঠিক আছে সো এটা মই যেটো কথা কবলৈ কৈছো এটো না এটো কথা এনেকুৱা ধৰণৰ স্কেলাৰ কম্পোনেন্ট মানে কোফিচিয়েন্ট বিলাক আৰু ভেক্টৰ কম্পোনেন্ট মানে তুমি ডাইৰেকশনটো ক'বই লাগিব তেতিয়াহ'লে আমি কি কম এটা ভেক্টৰ কম্পোনেন্ট হৈছে x I cap নেক্সট টু হৈছে y j cap আৰু নেক্সট টু হৈছে z cap এই দেখিছা নাই আমি ডাইৰেকশনটো লগাই দিব লাগিব তেতিয়াহে ভেক্টৰ কম্পোনেন্টলৈ কনভাৰ্ট হ'ব ঠিক আছে ওকে লিখা এতিয়া চোৱা আমি ইউনিট ভেক্টৰ বিষয়ে ক'বলৈ লৈছো ইউনিট ভেক্টৰৰ ওপৰত কোৱেশ্চন আহে তোমালোকে নুবুজিলে সুধি ল'বা ইউনিট ভেক্টৰ কি হয় কি যিকোনো ভেক্টৰ হ'ব পাৰে খালি মেগনিটিউড কিমান হ'ব লাগিব তাৰ 1 মেগনিটিউড লিখিব জানা নহয় এতিয়া a ভেক্টৰৰ মেগনিটিউড কেনেকৈ উলিয়াই এটা এনেকুৱাকৈ কৰি কিমান লিখে স্কয়াৰ অফ x1 স্কয়াৰ প্লাস y1 স্কয়াৰ প্লাস z1 স্কয়াৰ এটা তোমালোকে সবে জানা কি জানা এটো আমি যিকোনো ভেক্টৰ মেগনিটিউড উলিয়াব এটা কথাটা শুনি লোৱা যে ইউনিট ভেক্টৰ এক্সপ্ৰেছন কেনেকুৱা ধৰণৰ
হোৱাট ইজ দ্য এটা চাওক প্ৰত্যেকটো ভেক্টৰ এটা যদিও এক্সপ্ৰেছনটো এনেকুৱা ধৰণৰ আছে তোমালোকে ইমাজিন কৰিছানে ই এডাল ডাইৰেকশ্যন থকা লাইনকে ৰিপ্ৰেজেণ্ট কৰি আছে কেলে ই এডাল ডাইৰেকশ্যন থকা লাইনক ৰিপ্ৰেজেণ্ট নকৰে জানো কৰে আকৌ ই সদায় এডাল ডাইৰেকশ্যন থকা লাইনক ৰিপ্ৰেজেণ্ট কৰিছে এতিয়া ইয়াৰ সেই ডাইৰেকশ্যন থকা লাইনডাল এইটো যদি মই এ ভেক্টৰ বুলি কওঁ তেনেহ'লে এই লাইনডালৰ মেজাৰমেণ্টৰ কাৰণে তুমি এটা ইউনিট ভেক্টৰ ইউজ কৰিবা এটা ইউনিট ইউজ কৰিবা সেই ইউনিট ভেক্টৰটো একচুৱেলি কেনেকুৱা ধৰণৰ এক্সপ্ৰেছন হয় দ্য ইউনিট ভেক্টৰ ইজ অলৱেজ ৰিপ্ৰেজেণ্টেড বাই দিছ ওৱান চিম্বল এক্স এক্সৰ ডাইৰেকশ্যন থকা ইউনিট ভেক্টৰটো আই কেপ কয় ৱাই এক্সৰ ডাইৰেকশ্যনত জে কেপ জেড এক্সৰ ডাইৰেকশ্যনত কে কেপ চ' তেনেহ'লে এই ভেক্টৰটো ডাইৰেকশ্যন থকা ইউনিট ভেক্টৰটো হ'ব আমি এ কেপ যাৰ ভেলু কেনেকৈ উলিয়াই এ ভেক্টৰ ডিভাইডেড বাই মেগনিটিউড অফ ইটসেলফ ইজ এ ভেক্টৰ হয় ইউনিট ভেক্টৰ এটা ভেক্টৰে হয় সেইকাৰণে চোৱা তোমালোকে মন কৰিবা মেগনিটিউড এটা নাম্বাৰ মেগনিটিউড লেংথক মেগনিটিউড কয় তোমালোকে জানানে ষ্টাৰ্টিঙত কৈছিলো চ' এইটো এটা নিউমেৰিকেল কোৱান্টিটি লেংথ বুজাইছে কিন্তু ওপৰটো কি হয় ভেক্টৰ এটা ভেক্টৰ নিউমেৰিকেল কোৱান্টিটি কনভাৰ্ট কৰিলে আকৌ ভেক্টৰলৈ কনভাৰ্ট হ'ব চ' এ কেপ এটা ভেক্টৰ হয় কথাষাৰ পাহৰি নাযাবা ঠিক আছে চ' আমি তাক কেনেকে লিখিব পাৰো এটা এনেকে লিখিব নোৱাৰোনে বাৰু x1 i cap plus y1 j cap plus z1 k cap divided by square root of x1 square y1 square z1 square so separately লিখিলে তো এনেকা নহবনে x1 by square root of x1 square plus y1 square plus z1 square I cap plus y1 divided by square root of x1 square plus y1 square plus z1 square j cap to z1 divided by square root of x1 square plus y1 square plus z1 square k cap নুবুজিলে লগালগ সুধি লবা দেই so whenever you have to convert any vector or you have to find out a unit vector along the vector of suppose a vector direction থকা so all of the আগতে মই এখন লাইন কেইটামান ড্ৰ কৰিছো মনত পেলাছোন এটা ভেক্টৰ ডাইৰেকশ্যনত কিমান ভেক্টৰ থাকিব পাৰে ইনফাইনাইট তাৰ ভিতৰত এটা ভেক্টৰ ডাইৰেকশ্যনৰ কনফাৰ্ম আছে তোমালোকৰ হেতু ভেক্টৰ ডাইৰেকশ্যন থকা এটা ভেক্টৰৰ ভিতৰত কনফাৰ্মেশন আছে হেতু আছে তাৰ ইউনিট ভেক্টৰটো যিটো নেকি ভেক্টৰটো ডাইৰেকশ্যনৰ 100% থাকে সো সেইকাৰণে বি ভেক্টৰ ডাইৰেকশ্যনত যদি এটা ভেক্টৰ উলিয়াবলৈ কয় লগালগ তাৰ ইউনিট ভেক্টৰটো উলিয়াই দিবা কাৰণ ইউনিট ভেক্টৰ ইটসেলফ ইজ এ ভেক্টৰ খালি তাৰ ডাইৰেকশ্যনটো আগৰ ভেক্টৰৰ লগত একেই ডিফাৰেন্স কি ইয়াৰ এ ভেক্টৰৰ ম্যাগনিটিউড হলে কিমান থাকে 1 থাকে সো কেনেকৈ লিখছো এ ভেক্টৰ ডিভাইডেড ম্যাগনিটিউড অফ এ 1 মাৰ্কছৰ কোৱেশ্চন ফাইনালটো আহে টাৰ্মিনেলটো পাবা সো ডিভিজন বাই ডিভিজন ঠিক আছে সো তেতিয়ালে এইটা এনেকুৱা ধৰণৰ গুছি গৈছে আমি এটা পাইছো তোমালোকে মন কৰিছানে বাৰু x1 y1 z1 এটা ডাইৰেকশ্যন ৰেশিওস এটা ডাইৰেকশ্যন ৰেশিও হয় না বাৰু ডাইৰেকশ্যন ৰেশিও হ'ব যদি মই স্কয়াৰ কৰি প্লাস কৰিলে 1 হৈ যায় ডাইৰেকশ্যন কোসাইন বুলি কয় বস ইমানে মনত পৰিছে নাই l স্কয়াৰ প্লাস m স্কয়াৰ প্লাস n স্কয়াৰ ইকুৱেল 1 হয় তাৰ মানে টাৰ্ম কিটা স্কয়াৰ কৰি প্লাস কৰিলে যদি 1 হৈছে ডাইৰেকশ্যন কোসাইন কয় যদি 1 নহয় তে কি কয় ডাইৰেকশ্যন ৰেশিও মই ধৰিলে এটা ডাইৰেকশ্যন ৰেশিও হয় তোমালোকে ডাইৰেকশ্যন ৰেশিও ডাইৰেকশ্যন কোসাইনলে কনভাৰ্ট কৰিব শিকিছা নহয় if abc are the direction ratios তন্ময় মনত আছে নে abc are the direction ratios then what are the corresponding direction cosines a by square root of a square plus b square plus c square of afale plus minus ta থাকে আৰু মনত পৰিছে নে যদি মোৰ x1 y1 z1 কিটা ডাইৰেকশ্যন ৰেশিও হয় তেনে এইকিটা ডাইৰেকশ্যন কোসাইন কিটা নহলে বাৰু হয় নহয় এটা মোৰ ডাইৰেকশ্যন কোসাইন কিটা তাৰ মানে এটা ইউনিট ভেক্টৰৰ i cap j cap আৰু k cap ৰ কোএফিচিয়েন্ট কিটা হলে কি হয় ডাইৰেকশ্যন কোসাইন হয় এই কথাটো মই আগতেও কৈ থৈছো তোমালোকক সো ইয়াতো তোমালোকে হেন্স প্ৰুফ অলৰেডি প্ৰুফ হৈ গৈছে দিজ আৰ নাথিং বাট ডাইৰেকশ্যন কোসাইন ওকে এতিয়া চোৱা বস্তুবিলাক ডাইৰেকশ্যন ৰেশিওক ডাইৰেকশ্যন কোসাইনলে কেনেকৈ কনভাৰ্ট কৰিব লাগে হেতু কথা মন কৰিবা এতিয়া এই ভেক্টৰৰ ম্যাগনিটিউড কিমান ইউনিট ভেক্টৰৰ ম্যাগনিটিউড কিমান হয় মানে 1 হয় তাক তোমালোকে চেক কৰি চাব পাৰা এই ভেক্টৰটো এটো ওভাৰঅল এটা ভেক্টৰ নহয় নে ইয়াৰ যদি মই ম্যাগনিটিউড উলিয়াও চাবা দেই ম্যাগনিটিউড কেনেকৈ উলিয়াবা সাপোজ এটো উলিয়ালা উলিয়াই চাব পাৰা ম্যাগনিটিউড বুলি ক'লে আন্ডাৰ স্কয়াৰ গুছি আহিব এটো স্কয়াৰ কৰিবা ন স্কয়াৰ কৰিলে কিমান হ'ব x1 স্কয়াৰ বাই x1 স্কয়াৰ প্লাস y1 স্কয়াৰ প্লাস z1 স্কয়াৰ নহব নে ঠিক আছে নে কেলে এটো স্কয়াৰটো উঠি যাব নহয় ওপৰটো স্কয়াৰ হৈ যাব প্লাস এটো কিমান হ'ব y1 স্কয়াৰ এটো স্কয়াৰটো উঠি যাব এটো কিমান হ'ব z1 স্কয়াৰ ঠিক আছে লিখিছে না সো এলসিএম হলে কিমান আহিব এটো তলত আহিব x1 স্কয়াৰ প্লাস y1 স্কয়াৰ প্লাস z1 স্কয়াৰ ওপৰত কিমান আহিলে একে আহিব নাই এটো কিমান আহিলে আনসাৰ সো ইউনিট ভেক্টৰ ম্যাগনিটিউড হলে 1 হয় এইফালে প্ৰুফ হৈছে দেখিছা না কথাটো সো এইবিলাক তোমালোকে দেখাব নালাগে জাস্ট খালি কথাখন মন কৰি যোৱা
যদি এইটো ভেক্টৰ চোৱা কোৱেশ্চন আছে কেইটামান মই কথাষাৰ বুজাই দিছো মোক ক'লে ফাৰ্ষ্ট বি ভেক্টৰৰ ডাইৰেকশ্যনত থকা এটা ভেক্টৰ উলিওৱা তুমি কি কৰিবা মই বি কেপ উলিয়াম কি উলিয়াম বি কেপ ফৰ্মুলা বি ভেক্টৰ ডিভাইডেড মেগনিটিউড অফ বি মেগনিটিউড কেনেকৈ কৰিলে মই দেখাই দিছো এটা তোমাক ক'লো যে বি ভেক্টৰ ডাইৰেকশ্যনত ইনফাইনাইট ভেক্টৰ আছে তাৰে ভিতৰত মোক এনেকুৱা এটা ভেক্টৰ কোৱা এইটো বি ভেক্টৰ হয় তাৰ ডাইৰেকশ্যন ইনফাইনাইট ভেক্টৰ আছে ইয়াৰ ডাইৰেকশ্যন থকা মোক এনেকুৱা এটা ভেক্টৰ কোৱা যাৰ লেংথ মানে ভেক্টৰৰ কথাত ক'লে মেগনিটিউড ক'ব যাৰ মেগনিটিউড 7 ইউনিট যাৰ মেগনিটিউড 7 এতিয়া মই দেখিলো যে বি ভেক্টৰৰ ডাইৰেকশ্যনত থকা এটা ভেক্টৰৰ বিষয়ে জানো সেইটো হৈছে বি কেপ কিন্তু ইয়াৰ মেগনিটিউড কিমান 1 কিন্তু মেগনিটিউড কিমান লাগে 7 মানে তোমাক 7 বি ভেক্টৰ উলিয়াব কৈছে কেলে 1 ৰ লগত 7 মাল্টিপ্লাই কৰিলে 7 নহয় নেকি ইয়াৰ এইটো কিমান মেগনিটিউড 1 হয় তাৰ লগত কি মাল্টিপ্লাই কৰিম 7 সো ভেৰি সিম্পল question টেক্সটবুকত আছে তোমাক ক'ব ফাইন্ড এ ভেক্টৰ along the vector b vector ডাইৰেকশ্যন থকা এটা ভেক্টৰ ডাইৰেক্টলি ইউনিট ভেক্টৰ বুলি নকয় find a vector along the vector b vector whose magnitude is 7 so প্ৰথমে b কে উলিয়াম তাৰ মেগনিটিউড 1 হয় তাক কি মাল্টিপ্লাই কৰিম 7 যদি কয় হাফ তেনে হাফে মাল্টিপ্লাই কৰিবা যদি কয় 8 এ মাল্টিপ্লাই কৰিবা কথা তেনেকুৱা ঠিক আছে নে কিবা সুধিবলগীয়া আছে জাস্ট টেক আউট টেক্সটবুক খুলি আছো মই ফটাফট কোৱেশ্চন এটা এবাৰ চাই দিওঁ যেটো কোনে বাৰে টেক্সটবুক খুলি ফটাফট পাৰ্ট 1 আৰু পাৰ্ট 2 সো আমি এফালবা চাই যাওঁ এক্সাৰসাইজ বিলাক পেজ নাম্বাৰ 435 এইবিলাক আমি নকৰো মানে আমি নিলিখো দেই আমি ডাইৰেক্ট কোৱেশ্চন আনসাৰ চাই যাম পেজ নাম্বাৰ 435 ওয়ার্কআউট এক্সাম্পল নাম্বাৰ 4 আনসাৰ নাচাবা কোৱেশ্চন বিলাকৰ প্ৰেক্টিস হ'ব তোমালোকৰ দেই আনসাৰ চাব নালাগে ডাইৰেক্টলি কোৱেশ্চনটো পঢ়িবা আৰু পাৰিবা না চাবা ফাৰ্ষ্টটো কৈছো find the values of x y and z so that the vectors a vector and b vector are equal এনে কি কৈছে চোৱা x y z ৰ ভ্যালু উলিয়াব লাগে কি কন্ডিশন দিছে a vector and b vector are equal means what corresponding components are equal তাৰ মানে কি পাবা x ৰ ভ্যালু পাবা 2 y ভ্যালু পাম 2 আৰু z ৰ ভ্যালু কিমান পাবা 1 তাৰ মানে i cap j cap আৰু k cap ৰ কোএফিচিয়েন্ট এটা আমি ইকুৱেল বুলি কনসিডাৰ কৰিলে হৈ যাব সেইটো পাৰি যাম এট লিষ্ট ইকুৱেলিটি কন্ডিশনৰ পৰা আহিছে নেক্সট ওয়ান let a vector and b vector দুটা ভেক্টৰ গিভেন আছে আমাক দিয়া আছে is magnitude of a vector is equal to magnitude of b vector তাটা magnitude কিটা ইকুৱেল হয় নি সুধিছে আমি উলিয়াই চালে গম পাম আমি দুটা ভেক্টৰ magnitude উলিয়াইছো এটাৰ পাইছে √5 ইটোৰ পাইছে কিমান √5 are the vectors equal দুটা magnitude ইকুৱেল হৈছে দুটা ভেক্টৰ magnitude ইকুৱেল হলে তাক ইকুৱেল বুলি নকয় তাটা কি হ'ব লাগিব ডাইৰেকশন কিটা ইকুৱেল হ'ব লাগে সেম হ'ব লাগে এটা কথাটো তোমালোকে নিজে চাওচোন তাটা কোএফিচিয়েন্ট কিটা কিমান আছে i cap ৰ কোএফিচিয়েন্টটো এফালে 1 আছে এফালে 2 আৰু j cap ৰ কোএফিচিয়েন্ট এটা 2 আছে আৰু এটা কিমান আছে 1 সো তাহাঁতৰ কৰেসপন্ডিং কম্পোনেন্ট বিলাক ইকুৱেল নহয় সো এখানে তোমালোকে কবা দে আর নট ইকুৱেল তাৰ মানে ম্যাগনিটিউড ইকুৱেল হলে তাহাঁতক ইকুৱেল বুলি নকয় সো তাহাঁতৰ মানে কৰেসপন্ডিং কোএফিচিয়েন্ট কিটাও ইকুৱেল হ'ব লাগিব নেক্সট বুজি পাইছা বুলি ভাবিছো পটাপট মই গৈছো দেই 6 টো পঢ়াছোন find unit vector in the direction of the vector a vector দেখিলানে সো আমি কি উলিয়াম a cap উলিয়াম a cap ৰ ফৰ্মুলা কি আছিল a vector divided by magnitude of a vector magnitude level জানিছা নহয় আৰু a vector পাৰিবাই কৰিব at least try to কৰিব পাৰিবা next important question is example number 7 to মানে টাইপ টু ইম্পৰ্টেন্ট পাৰিবাই সবে find a vector unit vector will like also find a vector in the direction of the vector a vector that has magnitude 7 unit যাৰ magnitude কিমান হয় 7 তোমাক কৈছে চোৱা a vector direction থকা এনেকুৱা ভেক্টৰ কোৱা যাৰ magnitude 7 এটা মই কথাটো জানিলো যে a vector direction to infinite vector থাকে সবে গম পাইছা কিন্তু তাৰ ভিতৰত এটা ভেক্টৰ বিষয়ে কনফাৰ্মেশন আছে যে তাৰ ইউনিট ভেক্টৰ মই এক্স্যাক্টলি উলিয়াব পাৰি সো এখানে প্ৰথমে মই a vector দিয়া আছে তাৰ ইউনিট ভেক্টৰ উলিয়াম যেহেতু তাৰ magnitude ইউনিট ভেক্টৰ magnitude কিমান হয় 1 তোমাক এনেকুৱা এটা ভেক্টৰ আইডেন্টিফাই কৰিব কৈছে যাৰ magnitude কিমান হ'ব লাগে 7 এখানে তাক 7 এর লাষ্টত গৈ মাল্টিপ্লাই কৰি দিবা প্ৰসিডিউৰ খিনি চোৱাচোন এবাৰ কি কৰিছে প্ৰথমে তেওঁলোকে ইউনিট ভেক্টৰটো উলিয়ালে কাৰণ আমি ইউনিট ভেক্টৰটো কনফাৰ্মেশন আছে ন তাৰ ডাইৰেকশন থকা অকল এটা ভেক্টৰ বিষয়ে মই জানো হেতু আছে ইউনিট ভেক্টৰ বাকি বহুত ভেক্টৰ থাকিব পাৰে খালি মই ইমান নাজানো ঠিক আছে সো কিন্তু কলে যে যাৰ ম্যাগনিটিউড কিমান হয় 7 হেকনে a cap টো উলিয়াই ললে a cap টো উলিয়াই লাষ্টত কি মাল্টিপ্লাই কৰি লিখিলা 7 হল তাৰ পিছৰ কোৱেশ্চনটো আপোনালোকে পাৰিব হল কোৱেশ্চন নম্বৰ এক্সাম্পল নম্বৰ 8 টো পঢ়ক
অকল কোৱেশ্চনটো পঢ়ক আপোনালোকে বুজি পায় নাই মোক ক'ব ফাইণ্ড আ ইউনিট ভেক্টৰ ভেৰি গুড ইউনিট ভেক্টৰ উলিয়াব কৈছে মানে ফৰ্মুলা এইটোৱে ইউজ কৰিম এইটোৱে কিন্তু চোৱা কি কৈছে চোৱা কোনটো ডাইৰেকশ্যনত ইন দ্য ডাইৰেকশ্যন অফ দ্য সাম অফ দ্য ভেক্টৰ্ছ এ এণ্ড বি এ আৰু বি প্লাছ কৰিলে যিটো ভেক্টৰ পাবা সেই ভেক্টৰটো ডাইৰেকশ্যনত থকা ইউনিট ভেক্টৰ উলিয়াব কৈছে এইফালে চোৱা এইটো এ ভেক্টৰ এইটো বি ভেক্টৰ বাৰ চাই লোৱা এ আৰু বি প্লাছ কৰিলে তোমালোকে প্লাছ কৰিব জানানে প্লাছ কেনেকে কৰে মই কৈ দিছো প্লাছ বা মাইনাছ কেনেকে কৰে তোমালোকে কৰেস্পন্ডিং কম্পোনেন্ট বিলাক মাইনাছ কৰি দিলে হ'ব কৰেস্পন্ডিং কম্পোনেন্ট মানে আই লগত আই লগাটো জে ৰ পৰা জে লগাটো আৰু কে লগত কে কেপ লগাৰ লগত কে কেপ লগাটো মানে কৰেস্পন্ডিং কম্পোনেন্ট বিলাক প্লাছ কৰিলে প্লাছ বুজাব আৰু কৰেস্পন্ডিং কম্পোনেন্ট বিলাকৰ ডিফাৰেন্স উলিয়ালে ডিফাৰেন্স ওলাব যাব তোমালোকে যেতিয়া এ ভেক্টৰ বি ভেক্টৰ প্লাছ কৰিবা এটা নতুন ভেক্টৰ নাপাবা নে বাৰু অবভিয়াছলি পাম তাক তোমালোকে সি ভেক্টৰ বুলি নাম দি ল'বা তোমাক কৈছে যে এ ভেক্টৰ আৰু বি ভেক্টৰ প্লাছ কৰিলে যিটো ভেক্টৰ পাবা তাৰ ইউনিট ভেক্টৰ লাগে মানে তোমালোকে সি কে বুলিয়াবা আকৌ হয় নে নহয় বাৰু ঠিকে কৈছে নে বাৰু সো কথাটো বুজি লৈ কোৱেশ্চন বিলাক প্ৰেক্টিছ কৰিব নালাগে এবাৰ পঢ়িবা খালি কি কৈছে দুটা ভেক্টৰ গিভেন আছে ফাইণ্ড দ্য ইউনিট ভেক্টৰ ইন দ্য ডাইৰেকশ্যন অফ দ্য সাম অফ দিস টু ভেক্টৰ এইকেইটা ভেক্টৰ প্লাছ কৰিলে যিটো ভেক্টৰ পাবা সেই ভেক্টৰটোৰ ডাইৰেকশ্যনত যিটো ভেক্টৰ আছে সেইটো ভেক্টৰৰ ইউনিট ভেক্টৰ লাগে ঠিক আছে মই সি ভেক্টৰ বুলি ধৰি ললো তো সি কেপটো উলিয়াই দিম আকৌ চোৱা তেওঁলোকে সেইটোৱে কৰিছে প্ৰচিডিউৰ চোৱা মানে বাৰু এ প্লাছ বি ইকুৱেল টু চি বুলি কনচিডাৰ কৰি লৈছে চি বুলি কনচিডাৰ কৰাৰ পিছত তেওঁলোকে চি কেপ উলিয়াইছে চি কেপ মানে চি ভেক্টৰ ডিভাইডেড বাই মেগনিটিউড অফ চি মেগনিটিউড কেনেকৈ উলিয়াই মই দেখাই দিছো তাকে বাৰে প্ৰতি একেটাকে দেখাই আছো অ'কে এক্সাম্পল নাম্বাৰ 9 ইট ইজ অলছো নোন টু ইউ তোমালোকে যদি চিনচিয়াৰলি কথাবিলাক পঢ়ি গৈছা তেনে তোমালোকে গমেই পাইছা হোৱাট আৰ দ্য ডাইৰেকশ্যন ৰেচিঅ'জ আমি জানোৱেই চাই পিনি কৰিব পাৰিম আই কেপ জে কেপ আৰু কে কেপৰ কোফিচিয়েণ্ট বিলাক ডাইৰেকশ্যন ৰেচিঅ' হয় কিন্তু ৰাইজ ডাইৰেকশ্যন কচাইনো হয় কেতিয়াবা কেনেকৈ গম পাবা ডাইৰেকশ্যন ৰেচিঅ' নে ডাইৰেকশ্যন কচাইন এইটো ডাইৰেকশ্যন ৰেচিঅ' নে ডাইৰেকশ্যন কচাইন এইটো চি ভেক্টৰ এইটো 1 এইটো -1 ডাইৰেকশ্যন কচাইন হলে sum of their squares is equal to 1 হয় তাৰ মানে 1 স্কয়াৰ প্লাস 1 স্কয়াৰ প্লাস -1 হোল স্কয়াৰ ইকুৱেল টু 1 আহিছে নেকি নাই 3 হে আহিছে সো এটা এটা ডাইৰেকশ্যন ৰেচিঅ' নে ডাইৰেকশ্যন কসাইন ডাইৰেকশ্যন ৰেচিঅ' ঠিক আছে নে তো ডাইৰেকশ্যন ৰেচিঅ' হয় ডাইৰেকশ্যন কসাইন হলে কিমান হতে আনসার 1 ঠিক আছে ভেৰি গুড এন্ড হেন্স ক্যালকুলেট দ্য ডাইৰেকশ্যন কসাইনস আমি জানি যাও কিন্তু ৰাইজে এক্সপ্লেনেশনটো সবচোন তেওঁলোকে কি কৰিছে তেওঁলোকে বুকত কি লিখিছে তাৰ মানে তোমালোকে এটা কথা জানানে তোমালোকক ভেক্টৰ দিছে এটো কৈছে যে তোমালোকে ডাইৰেকশ্যন ৰেচিঅ' কিটা যদি আইডেন্টিফাই কৰিছা ডাইৰেকশ্যন কোসাইন কিটা উলিবা তোমালোকক অলপ দিয়াগত মই কৈ থৈ আহিলো যে x1 y1 z1 যদি ডাইৰেকশ্যন ৰেচিঅ'জ হয় তাহলে তারা করেসপন্ডিং ডাইরেকশ্যন কোসাইন কিটা এইটা নহয় জানো x1 বাই স্কয়ার অফ x1 স্কয়ার প্লাস y1 স্কয়ার প্লাস z1 স্কয়ার তোমাক কি কৈছিল মই এইটো ডাইৰেকশ্যন কোসাইন এইটো ডাইৰেকশ্যন কোসাইন তোমালোকে আকৌ চোৱাচোন এটা ভেক্টৰক যদি ইউনিট ভেক্টৰলে কনভাৰ্ট কৰি দিও তেতিয়া আই কেপ জে কেপ আৰু কে কেপৰ কোফিচিয়েন্ট কিটা বলে ডাইৰেকশ্যন কোসাইন হয় তোমাক এইটো ভেক্টৰ দিয়া আছে তোমাক কলে এইটো ভেক্টৰৰ ডাইৰেকশ্যন কোসাইন কিটা উলিওৱা তাৰমানে তুমি ইয়াৰ সি কেপটো উলিয়াই দিয়া সেম একেটা কথাই হয় সি কেপটো উলিয়ালে কিমান হ'ব আই কেপ প্লাস জে কেপ প্লাস কে কেপ ধৰি লৈছৰ স্কয়াৰ অফ কিমান পাবা সি কেপ উলিয়ালে মেগনিটিউড উলিয়াব লাগে ন মেগনিটিউড কেনেকৈ উলিয়াই x1 স্কয়াৰ প্লাস y1 স্কয়াৰ প্লাস z1 স্কয়াৰ এইকিটা স্কয়াৰ কৰি প্লাস কৰি দিয়া 1 স্কয়াৰ প্লাস 1 স্কয়াৰ প্লাস 1 স্কয়াৰ i cap প্লাস j cap প্লাস k cap √3 মানে 1/√3 i cap 1/√3 j cap 1/√3 k cap am I correct এইগিলা ডাইৰেকশ্যন কোসাইন দিব এইকে এটো ইউনিট ভেক্টৰ নাই লনো ইউনিট ভেক্টৰ এইগিলা হলে কি হয় ডাইৰেকশ্যন কোসাইন প্লাস কৰি চোৱা স্কয়াৰ কৰি কেলে 1/3 প্লাস 1/3 প্লাস 1/3 so 3/3 আনসার 1 এনি ডাউট কিবা সো তাৰমানে তোমালোকে বিভিন্ন ধৰণে কৰিব পাৰা যদি ডাইৰেকশ্যন ৰেচিঅ' পোৱা তেতিয়াহলে এইটা ফৰ্মুলা এপ্লাই কৰি দিবা বলে নহয় ভেক্টৰটোহে দিয়া আছে তোমাক কৈছে ডাইৰেকশ্যন ৰেচিঅ' কিটা আইডেন্টিফাই কৰা ডাইৰেকশ্যন কোসাইন উলিওৱা এই ভাগেও কৰিব পাৰিবা নহবা তাৰ ইউনিট ভেক্টৰটো উলিয়াই দিয়া ইউনিট ভেক্টৰটো উলিয়ালে এইটা ডাইৰেকশ্যন কোসাইন বুলি কোৱা হয় আৰু হয় হিলা ডাইৰেকশ্যন কোসাইন অভি গম পাইছ নে কিবা তাহলে আমি এটো এৰিছো ইয়াতে ওকে আমি এক্সাৰসাইজলৈ গৈ লম পটকে যিকিটা পাৰো আমি কৰি লম তাৰপিছত মই বাকিটা পইণ্টলৈ যাম ফটাফট কৰি যাম নোটটো শুনিব দে আপোনালোকে 10.2
এক্সাৰচাইজ আমি এটাও নকৰোঁ মই নোৱাৰাটোহে ট্ৰাই কৰিম সেইকাৰণে অকল পঢ়ি যা দেই অকল পঢ়িবলৈ শিকা কাৰণ আমাৰ হাতত ইমান টাইম নাই যে এতিয়া কাইলৈ এক্সাম চ' আজি আমি A to Z কৰিলে নহ'ব আমি ওপৰৰ পৰা চাই যাম এইখিনিতো এটলিষ্ট এতিয়া চোৱা কাৰোবাৰ কিবা ডাউট আছে নেকি এক্সপ্লেনেশ্যনৰ ওপৰত নাই চ' এক্সামৰ আগত তেনেকুৱা ধৰণে কৰিব লাগে জাষ্ট অকল পঢ়িহে যাব লাগে কুৱেশ্যন 1টো পাৰিবা নেকি কি উলিয়াব কৈছে মেগনিটিউড উলিয়াব কৈছে চ' মেগনিটিউড কেনেকৈ উলিয়ায় এইটো ফৰ্মুলা নহয় জানো পাৰি যাব চবৰে মেগনিটিউড উলিয়াব পাৰিম স্কুৱাৰ ৰুট অফ আই কেপৰ যিটো কোফিচিয়েণ্ট থাকে সেইটো স্কুৱেৰ প্লাছ জে কেপৰ যিটো কোফিচিয়েণ্ট থাকে তাৰ স্কুৱেৰ প্লাছ কে কেপৰ যিটো কোফিচিয়েণ্ট থাকে স্কুৱেৰ ছাৰ যেনেকুৱা ধৰণৰ কুৱেশ্যন এটা মই মেগনিটিউড উলিয়াব পাৰিম সেইটো পাৰি যাম আমি ছাৰ আমি ফৰ্মুলাটো জানিলো নহয় আৰু কি কৰিব লাগে তাক গম পাম চ' নেক্সট ৰাইট টু ডিফাৰেণ্ট ভেক্টৰ্ছ হেভিং চেম মেগনিটিউড দুটা ভেক্টৰ কোৱা দুটা বেলেগ বেলেগ ভেক্টৰ কোৱা যাৰ নেকি মেগনিটিউড চেম হয় চ' যিকোনো ভেক্টৰ ক'ব পাৰা খালি তাৰ মেগনিটিউড চেম হ'ব লাগিব মই দেখাই দিছোঁ এটা তোমালোকে এতিয়া গম পাবা কি কৰিব লাগে চাপ'জ এ ভেক্টৰটো ওলাই এনেকে আই কেপ প্লাছ 2 জে কেপ মাইনাছ 3 কে কেপ এইটো এটা ভেক্টৰ এইটো ভেক্টৰ আৰু মই এটা ভেক্টৰ লিখি চাবা 2 আই কেপ মাইনাছ জে কেপ প্লাছ 3 কে কেপ এটা ভেক্টৰ ইকুৱেল ভেক্টৰ নেকি স্যাৰ দিস টু ভেক্টৰছ আর টোটালি ডিফারেন্ট দুটা ভেক্টৰ কি হয় বেলেগ বেলেগ ভেক্টৰ কিন্তু স্যাৰ মেগনিটিউড ইকুৱেল বুলি মই কেনেকৈ গম পালো কওঁ নেকি 1 স্কয়াৰ প্লাছ 2 স্কয়াৰ প্লাছ কিমান পাবা -3 হোল স্কয়াৰ 1 স্কয়াৰ 2 স্কয়াৰ 3 স্কয়াৰ একেটা আমি ইউজ কৰিছে না বাৰু কাৰণ মেগনিটিউড বোলে স্কয়াৰ কৰি প্লাসে কৰিবা সো এটো 1 স্কয়াৰ প্লাছ 2 স্কয়াৰ প্লাছ 3 স্কয়াৰ এটো 1 স্কয়াৰ প্লাছ 2 স্কয়াৰ প্লাছ 3 স্কয়াৰ একেটা আমি সো মেগনিটিউড ইকুৱেল থাকিব কথাটা বুজি পাইছানে কিন্তু দুটা ভেক্টৰ কি হয় বেলেগ বেলেগ সিমিলাৰলি a vector is equal to I cap minus j cap so b vector is equal to লিখি দিয়া কিবা এটা so minus I cap plus j cap কৰি দিয়া সব বেলেগ বেলেগ হয় ও ওকে ঠিক আছে এটা এক্স্যাক্টলি প্যারালাল ভেক্টৰ কিন্তু তাহাঁতি ইকুৱেল ভেক্টৰ নহয় কেলে ইকুৱেল ভেক্টৰ নহয় কৰেসপন্ডিং কোএফিচিয়েন্ট ইকুৱেল নহয় নহয় কিন্তু দুটা ভেক্টৰৰ ম্যাগনিটিউড কিমান হ'ব ইকুৱেল কিমান হ'ব জানানে ইয়াৰ ম্যাগনিটিউড স্কয়ার অফ 1 স্কয়ার প্লাস -1 হোল স্কয়ার কেলে স্কয়ার অফ 2 নহয় নেকি ইয়াৰ স্কয়ার অফ 2 আহিব এন্ড আউট কিবা নেক্সট ওয়ান রাইট টু ডিফারেন্ট ভেক্টরস হ্যাভিং সেম ডাইরেকশন দুটা বেলেগ বেলেগ ভেক্টর কোৱা ডাইরেকশন কিন্তু সেম দুটা বেলেগ বেলেগ ভেক্টর কোৱা ডাইরেকশন কিন্তু সেম হ'ব লাগে দুটা প্যারালাল ভেক্টর কৈ দিয়া দুটা প্যারালাল ভেক্টর কৈ দিয়া ডাইরেকশন কি হ'ব লাগিব সেম মই দেখাই দিছো এটো নাও ডাইরেকশন সেম হ'ব লাগিব বুলি কৈছে মই 2 ৰে মাল্টিপ্লাই কৰি দিলো প্যারালাল ভেক্টৰ হয় নাই হাফ 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 আৰু ডাইরেকশন সেম হয় তুমি যদি মাইনাসে মাল্টিপ্লাই কৰি ডাইরেকশন কিন্তু উল্টা হৈ যাব মই মাইনাসে মাল্টিপ্লাই তোমাক যদি কয় দুটা ভেক্টৰ কোৱা যাৰ দুটা প্যারালাল ভেক্টৰ কোৱা যাৰ ডাইরেকশন বেলেগ বেলেগ অপোজিট হয় মানে এইটো যদি এনেকৈ লিখিছা এইটো মাইনাসে মাল্টিপ্লাই কৰি দিয়া -1 এ কৰিব পাৰা -2 এ কৰিব পাৰা বুজি নাই পঢ়িলা ঠিক আছে নে সো এইটো কি মই কাৰ এক্সাম্পল দিলো টু ডিফারেন্ট ভেক্টৰস দুটা ভেক্টৰে বেলেগ বেলেগ হয় বাট সেম ডাইরেকশন ঠিক আছে সো দ্যাট যদি কয় টু ডিফারেন্ট ভেক্টৰস হ্যাভিং ডিফারেন্ট ডাইরেকশন মাইনাসে মাল্টিপ্লাই কৰি দিবা নেক্সট 4 find the values of x and y so that these two vectors are equal obviously parim what is the value of x 2 what is the value of y 3 এটা পারি যাম very good next okay question number 6 ওয়া মই 5 টু কম বাৰো sum of the vectors প্লাস কৰিব লাগে পাইবা নোৱাৰা অকল প্লাসে কৰি যাব লাগে কিমান হ'ব মুখতে কৈ দিয়াচোন এটো 0 আহিলে দেখোন কেলে I cap -2 I cap plus I cap এটো 0 আহিলে সো 0 I cap বুলি কলো আৰু নেক্সট টু কিমান হ'ব -4 j cap তাৰপিছত এইটো 6 -1 k cap পাই যাম এইবিলাক কৰা কথা নহয় আৰু আচ্ছা নেক্সট কোৱেশ্চন নম্বৰ 7 টো পাৰিবা নেকি পাই যাম আৰু ফাইন্ড দ্য ইউনিট ভেক্টৰ বুলি কৈছে ফৰ্মুলা লিখি থৈ আছে a cap is equal to a vector divided by magnitude of a vector এইবিলাক নকৰো ওকে 9 টো পাৰিবা 9
পাৰিবা নি 9 for given vectors a and b find the unit vector in the direction of the vector a plus b a vector plus b vector direction of যেটো unit vector আছে হেতু উলিয়াবা প্ৰথমে তাৰমানে তুমি a আৰু b প্লাস কৰা a আৰু b প্লাস কৰিলে কি পাবা c vector পাম হেতু c vector বুলি নাম দি লবা তোমাক কি উলিয়াব কৈছে c কে পাবো এইবিলাক প্ৰেক্টিস কৰিব নালাগে এইবিলাক কোৱেশ্চন আহিলে কৰি দিবা আৰু এনে কোনো কোৱেশ্চন বিলাকে ফাইনালত আহে ইজি কোৱেশ্চন বিলাক আহে পছলাত দাঁত ভগা বুলি কয় যে এনে কোনো ইজি কোৱেশ্চন বিলাক দি দিয়ে জেনেৰেলি এটামান পাবি আৰু মানে তহঁতৰ কনফিডেন্স লেভেলটো বঢ়াবৰ কাৰণে সবনো কৰি দিব ওকে নেক্সট question number 10 to পাৰিব নেকি সোৱা 10 to পাৰি যাম আকৌ find a vector in the direction of this vector which has magnitude 8 এটা হেতু ভেক্টৰ ডাইৰেকশন থকা এটা ভেক্টৰ উলিয়াব কৈছে যাৰ magnitude 8 হয় ওকে আমি a ভেক্টৰৰ ডাইৰেকশনত কিমান ভেক্টৰ আছে ইনফাইনাইট ভেক্টৰ আছে তাৰ ভেক্টৰ ডাইৰেকশন থকা এনেকুৱা এটা ভেক্টৰ কোৱা যাৰ ভ্যালু তুমি ইজিলি উলিয়াব পাৰা এটো a কেপটো ইউনিট ভেক্টৰ উলিয়াই লবা তাকে মাল্টিপ্লাই কৰিম এইটা মাল্টিপ্লাই কৰিম ভেৰি গুড মোৰ সুকা দেখোন তো কোৱেশ্চন নম্বৰ 11 to কেলে প্ৰপোৰ্শন হয় না চাবা আকৌ 2 by minus 4 minus half minus 3 by 6 minus half 4 by minus 8 minus half are they equal yes oh no need no are they equal no মই হেতু কথা নাই কোৱা মই কলি এটো কথা কলো মই ৰেশিওটো কথাই কৈ আছিলো হে ৰেশিও কিটা ইকুৱেল নেকি হয় সো ৰেশিও টা ইকুৱেল মানে তোমালকে কোলিনিয়াৰ বুলি ক'ব লাগিব ওকে সো হেতু পাৰিবা বহুত পাইছো দেখোন কোৱেশ্চন নম্বৰ 12 to আকাশদীপ 12 to সাসন কি ক'ব লাগিছে হে ভেক্টৰৰ ডাইৰেকশন কোসাইন এই ভেক্টৰৰ ডাইৰেকশন ৰেশিও কিটা কিনো 1 2 আৰু 3 ডাইৰেকশন ৰেশিও পালা সো ডাইৰেকশন কোসাইনলে কনভার্ট কৰিব হিকিবা তোমাক কাম এটা কৰিবা মই আৰু এটা কথা কৈছো নহয় যেটো ভেক্টৰ দিয়া আছে তাৰ কি উলিয়াবা ইউনিট ভেক্টৰ উলিয়াম সো ইউনিট ভেক্টৰ উলিয়াই দিলে হৈ যায় ইউনিট ভেক্টৰটো i কেপ j কেপ আৰু k কেপৰ কোএফিচিয়েন্ট কিটা হলে কি হয় ডাইৰেকশন কোসাইন হৈ যায় কেলে মই এখতে কৰি দেখাইছো না এটা তাৰমানে হেতু যেটো ভেক্টৰ দিয়া আছে তাৰ ইউনিট ভেক্টৰ উলিয়াই দিবা তন্ময় গম পাইছা ওকে আৰু কোনটো পাৰিবা তোমালোকে ওকে নেক্সট এটা বস্তু লিখিবা আছে হেতু লিখা vector joining 2 points vector joining 2 points vector joining 2 points দুটা পয়েন্ট জয়েন কৰিলে তাৰ কৰেসপন্ডিং ভেক্টৰটো কেনেকুৱা হ'ব vector joining 2 points এটো জানিব লাগে সবে জানিব লাগে বৰ্তমান কিনো এটা তাকে জানিব না so vector joining 2 points means suppose 2 points are given p and q এটো p আৰু এটো q তোমালোকে এটা কথা জানানে এটা পয়েন্টৰ তিনটা কোঅৰ্ডিনেট থাকে এটা x কোঅৰ্ডিনেট আৰু y কোঅৰ্ডিনেট আৰু এটা z কোঅৰ্ডিনেট সাপোজ মই এটো কনসিডাৰ কৰিলো x1 y1 z1 আৰু এটো কনসিডাৰ কৰিলো x2 y2 z2 আৰু এটা কথা তোমালোকে জানা কি জানো এটা পয়েন্টৰ কোঅৰ্ডিনেট কিটা গম পালে তাৰ পজিশন ভেক্টৰটো গম পোৱা যায় তাহলে এই পয়েন্টৰ পজিশন ভেক্টৰটো কি হ'ব এটো x1 i কেপ প্লাস y1 j কেপ প্লাস z1 k কেপ এটো b টু কাৰ পজিশন ভেক্টৰ q পজিশন ভেক্টৰ আৰু পজিশন ভেক্টৰ মানে কি বুজায় কাৰ লগত মই যদি p ৰ পজিশনটো হুধু তুমি মোক কবা নাই স্যাৰ আপুনি কোৰ পৰা পজিশন হুদিছে হেতু মই স্টাৰ্টিং ক্লাছত জানি কৈছিলো তাৰ মানে উইথ ৰেসপেক্ট টু অৰিজিন মেজাৰ কৰিবা তো তুমি অৰিজিনৰ পৰা ইয়াৰ পজিশন চালু তাক আমি কি কম এটো এনেকে আকো এটো a ভেক্টৰ বুলি কোৱা হয় এটো কি ভেক্টৰ b ভেক্টৰ আকো কাৰ পজিশন ভেক্টৰ q কাৰ ৰেসপেক্টিভলি পজিশন হুদিছা স্যাৰ অৰিজিনৰ ৰেসপেক্টিভলি হুদিছো সেই কাৰণে কোনোবা এটা পয়েন্টৰ পজিশন ভেক্টৰ হুদিলে তা সদায় কোড জয়েন কৰা যায় অৰিজিনেল লগত তাৰ মানে তোমালোকে এটো ডাইৰেক্টলি op ভেক্টৰও ক'ব পাৰা এটো কি বুলি ক'ব পাৰি op ভেক্টৰও আমি ক'ব পাৰো বুজি পালানে কথাটো সো মনত ৰাখিবা তাৰ মানে এটা পয়েন্টৰ আমি কেবাটা কথা গম পাইছো এটা পয়েন্টৰ কোঅৰ্ডিনেট দিয়ক স্যাৰ মই আপোনাক তাৰ পজিশন ভেক্টৰ দিম কাৰ লগত জয়েন কৰি o লগত তাৰ মানে op oq এনেকুৱা ধৰণে এটা কথা হ'ল তোমাক pq ভেক্টৰটো হুদিছে সো এটা মন কৰিবা pq ভেক্টৰ তোমালোকে এনেকুৱা পাবা নি বাৰু op ভেক্টৰ প্লাস pq ভেক্টৰ ইজ ইকুৱেল টু oq ভেক্টৰ এম আই কাৰেক্ট ভেক্টৰ এডিশন প্ৰপাৰ্টি অৰিজিনৰ পৰা p গলা এৰোটো চোৱা আকৌ p পৰা কলে গলা
কিউলে মই আকৌ কিউ পৰা ইয়ালৈ অহা নাই নহয় সো এইকেইটা প্লাস কৰা আৰু ওৰ পৰা কিউলে যোৱা একেটা কথা নহয় জানো তুমি ওৰ পৰা পি লে গলা পি পৰা কিউলে গলা অভাল কোপা কোলে গলা ওৰ পৰা তো কিউলৈকে গলা মিনিংটো সেমে হয় বুজি পাইছা বুলি মই ভাবিছো সো এটা মোক কি লাগে পি কিউ লাগে ন সো ও কিউ মাইনাস ও পি নি বাৰু ও কিউ মাইনাস ও পি তাৰ মানে কিউৰ পজিশন ভেক্টৰৰ পৰা পি পজিশন ভেক্টৰটো সদায় মাইনাস কৰিব লাগে টাৰ্মটো চোৱা কিউৰ পৰা পি টো মাইনাস কৰিব লাগে কিউৰ পৰা পি টো মই যদি পি কিউ বুলি কওঁ কিউৰ পৰা পি টো সেইকাৰণে বি ভেক্টৰ মাইনাস এ ভেক্টৰ মানে এ টোৰ পৰা এটো মাইনাস কৰিবা মই যদি কওঁ এছ টি ভেক্টৰ টি পৰা এছ টো তাৰ মানে অ টি ভেক্টৰ মাইনাস অ এছ ভেক্টৰ সৰি হৈছে ন এই ফেং অফ কৰি দিম এতিয়া চোৱা আমি কি কলো যে যদি মই যদি কওঁ এছ টি ভেক্টৰ মানে টিৰ পজিশন ভেক্টৰৰ পৰা এছৰ পজিশন ভেক্টৰ মাইনাস কৰিবা এই কথাটো বহুত বাৰ ইউজ হ'ব তোমালোকৰ সো অ টি ভেক্টৰ মাইনাস ঠিক আছে সো আমি এই কথাটো আমি এনেকুৱা ধৰণৰ ইউজ কৰো এটালৈকে ঠিকে আছে বাৰু সো আমি কি কলো ভেক্টৰ জয়নিং টু পইণ্টস দুটা পইণ্ট জয়েন কৰিলে তাৰ পজিশন ভেক্টৰটো কিমান হ'ব এইটো চোৱা পি কিউ ভেক্টৰ মানে পজিশন ভেক্টৰ অফ কিউ মাইনাস পজিশন ভেক্টৰ অফ পি এই কথাটো বুজোৱা হৈছে হল তাৰপিছত মই লগালে তোমালোকক সেকশন ফৰ্মুলা দি দিওঁ সেকশন ফৰ্মুলা মানে তোমালোকে অলৰেডি ক্লাছ 11 ত পাই আহিছা যদি সাপোজ মই ইয়াতে আৰ নামৰ এটা পইণ্ট কনসিডাৰ কৰিলো ঠিক আছে তেতিয়া হলে ভেক্টৰৰ ক্ষেত্ৰত সৰি আমাৰ যদি আমি টু ডাইমেনশন জ্যামিতি কথা কওঁ তেতিয়া তোমাকে পি পইণ্টৰ কোঅৰ্ডিনেট জানিলা কিউ পইণ্টৰ কোঅৰ্ডিনেট জানিলা তেতিয়া হলে তোমালোকে আৰ নামৰ পইণ্টৰ কোঅৰ্ডিনেট জানিব পাৰিবা 3D ঠিকি আহিছা যদি m:n ৰেশিও ডিভাইড কৰে মনত পৰিছে নাই সো কেনেকুৱা আছিলে mx2 plus nx1 divided by m plus n সেইটো x coordinate my2 plus ny তাৰ মানে কি হ'ল আমি 3 ডাইমেনশন জ্যামিতি বা 2 ডাইমেনশন জ্যামিতি আমি সদায় পইণ্ট বিলাকৰ কোঅৰ্ডিনেট উলিয়াবলৈ শিকিছো কি উলিয়াও এই পইণ্টৰ কোঅৰ্ডিনেট কেনেকুৱা ধৰণৰ আছিল মনত পৰে নে mx2 plus nx1 divided by m plus n এটো my2 plus ny1 divided by m plus n এটো এনেকুৱা ধৰণৰ আছিল এটা আৰু z কোঅৰ্ডিনেট পাবা এটো কাৰ কোঅৰ্ডিনেট আৰু আমি এটো 3 ডাইমেনশন জ্যামিতি আমি কথাটো পাতিছো কিন্তু যদি মই ভেক্টৰৰ কথা কলো তুমি কলা স্যাৰ আপুনি পইণ্টটো গলে নহব তাৰ আপুনি পজিশনটো মোক ক'ব লাগিব ডাইৰেকশনটো ক'ব লাগিব তাৰ মানে তুমি কি উলিয়াব লাগিব ভেক্টৰ থিওৰিত যদি তুমি সেকশন ফৰ্মুলা ইউজ কৰা তেতিয়া হলে আমি তাৰ ডাইৰেক্টলি পজিশন ভেক্টৰটোৰ কথা ডিসকাস কৰিম মানে ও আৰ ভেক্টৰ তোমাক সুধিছে ও আৰ ভেক্টৰটো এটা মানে এই আৰ ভেক্টৰটোৰ পজিশন কিমান হোৱাট ইজ দা পজিশন ভেক্টৰ অফ দা পইণ্ট আৰ তুমি আৰ নামৰ যেটো পইণ্টে পি কিউ নামৰ লাইন ডালক m:n ৰেশিও ডিভাইড কৰিছে তোমাক সুধিছে হোৱাট ইজ দা পজিশন ভেক্টৰ অফ দা পইণ্ট আৰ নামৰ পইণ্টৰ পজিশন ভেক্টৰ কি হয় সো ভেৰি সিম্পল প্ৰসিডিউৰ দা মই মেনশন কৰিছো দা পজিশন ভেক্টৰ একেবাৰে লিখি লবা অফ আৰ ইজ এটো ওআৰ ভেক্টৰে হ'ব ঠিক আছে নে এটো ওআৰ ভেক্টৰ হয় সাবালে কেনেকুৱা ধৰণৰ m into b vector plus n into a vector divided by m plus n if R divides PQ internally নুবুজিলে কবা in the ratio m:n মই কি লিখিলে বৰ ভালকে চাই লওঁচোন প্ৰথমতে মই তোমালোকক দুটা ভেক্টৰ জয়েন কৰিলে হে ভেক্টৰটোৰ কেনেকে উলিওৱা হয় আমি কলো PQ ভেক্টৰ ST ভেক্টৰ এইবিলাক উলিয়াব শিকিবা প্ৰথমে এইখিনি লিখিব লাগিব নেক্সট মই কলো যে আমি সেকশন ফৰ্মুলা ইয়াতে একেবাৰে এক্সপ্লেইন কৰি দিব পাৰো PQ নামৰ এটা লাইন আছে তাক যদি r নামৰ পইণ্টে m:n ৰেশিওত ইন্টাৰনালি ডিভাইড কৰে তেতিয়া হলে হে r পইণ্টৰ পজিশন বুলি কলে r পইণ্টৰ কোঅৰ্ডিনেট বুলি কলে আমি এনেকে উলিয়াম এটা আমি সেকশন ফৰ্মুলা ইউজ কৰি আহিছো অলৰেডি সো তোমাক যদি কয় হে r পইণ্টৰ পজিশন ভেক্টৰটো কিমান হয় r পইণ্টৰ পজিশন ভেক্টৰ বুলি কলে আমি r পইণ্টৰ পজিশন ভেক্টৰ মানে লগালগ কাৰ লগত জয়েন কৰিম অৰিজিনেল লগত জয়েন কৰিম তেতিয়া r পইণ্টৰ পজিশন ভেক্টৰ পাবা সো এখানে তাক আমি কি কলো ওআৰ ভেক্টৰ তাক কেনেকে লিখিছো m into b ভেক্টৰ m:n ৰেশিও ডিভাইড কৰিছিল নাই এটো b ভেক্টৰটো কোৰ আছিল m into b ভেক্টৰ মানে এটো b ভেক্টৰ আকৌ q পজিশন ভেক্টৰ প্লাস n into কাৰ পজিশন ভেক্টৰ p পজিশন ভেক্টৰ ডিভাইডেড বাই m plus মনত পৰিছে নে তোমালোকে ভালকে চালে দেখিবা m2 আছে ইয়াত এটো কি লিখিছা লগত x2 তাৰ মানে q পইণ্টটোতে গৈছা প্লাস n2 আছে ইয়াত কিন্তু কাৰ x কোঅৰ্ডিনেট লাইছা p same way m into this one মানে b vector plus n into this vector
তাৰমানে ৰেচিঅ'টো যদি ইয়াত আছে এইটো যদি ইয়াত আছে তেন্তে তুমি এইটো পইণ্টলৈ যাব লাগিব আৰু যদি n টো ইয়াত আছে তেন্তে তুমি এইটো পইণ্টলৈ আহিব লাগিব সেম বস্তু ইউজ কৰা তোমালোকে ভালকে এবাৰ ভাবি চোৱাচোন হয়নে নহয় এক্স্যাক্টলি সেইটো বস্তুৱে খালি ভেক্টৰ ইউজ কৰি দিয়া হৈছে হল তোমালোকে যদি ইয়াক সিম্পলিফাই কৰা ন এইটো যদি সিম্পলিফাই কৰা কি পাবা জানা this one into I cap plus কেলে তোমালোকে জানা না এটা পয়েন্ট দিলে I cap J cap K cap লাগে x1 I cap plus y1 J cap plus z1 K cap দেখিছানে সো তুমি এইটো পয়েন্ট হে পাইছিলা মই পয়েন্ট বুলিহে কৈছিলো তেলে this one into I cap plus this one into J cap plus this one into K cap নামৰ কুৱেশ্যন বস্তুবিলাক এবাৰে বুজি লোৱা 10 বাৰ পঢ়া ব্যৱস্থা নকৰিবা অলৰেডি কলেজত পঢ়াইছে সো ইয়াতে এবাৰ ট্ৰাই কৰা পঢ়িবলৈ কি হৈছে দেখা যাওক ঠিক আছে সো কি কলো মই চোৱা যেতিয়া r নামৰ পইণ্টটাই pq নামৰ এটা ভেক্টৰক ইন্টাৰনেলি ডিভাইড কৰে m/n ৰেশিও তেতিয়া r পইণ্টটো পজিশন কোঅৰ্ডিনেট এটো হয় কিন্তু পজিশন ভেক্টৰ বুলি কলে কি কবা m * b ভেক্টৰ প্লাস n * a ভেক্টৰ ডিভাইডেড বাই m + n আৰু এক্সটাৰনালি বুলি কলে মনত আছে নে মাইনাস আছে মাজত কি আহিব আৰু যদি ইকুৱেলি ডিভাইড কৰে দ্যাট মিন্স r পইণ্টটো যদি মিড পইণ্ট হৈ যায় সবে জানা এটো সবৰে কমন সেন্স এটো যদি স্যাৰ মিড পইণ্ট হৈ যায় তেতিয়া m আৰু n ইকুৱেল হ'ব তাৰমানে এটুকু 1 বুলি লবা এটুকু 1 বুলি লবা সো এটো কিমান হ'ব তেতিয়া হলে b ভেক্টৰ প্লাস a ভেক্টৰ ডিভাইড বাই 2 যদি মিড পইণ্ট হৈ যায় বুজি পালানে আৰু তোমালোকে এটা কথা মই আকবাৰ ৰিকল কৰিছো তোমালোকে এটা কথা বায়'লজি বুজি পাইছা না বাৰু আমি 2 ডাইমেনশন জিওমেট্ৰি জাস্ট ইয়াত খালি ডাইৰেকশনটো মেনশন কৰিছো ভেক্টৰটো পইণ্টটো আছিল এইটো m * x2 + n * x1 ডিভাইডেড বাই m + n m * y2 + n * y1 ডিভাইডেড বাই m + n m * z2 + n * z1 ডিভাইডেড বাই m + n কিন্তু এটা পইণ্টক তোমালোকে ভেক্টৰলৈ কনভাৰ্ট কৰিব শিকিছা নহয় লগত কি লাগে I cap plus J cap plus K cap লাগে সিমিলাৰলি এই পইণ্টটো তোমালোকে ভেক্টৰ লিখিব পাৰিবা নহয় কি লিখিবা ইয়াৰ লগত I cap plus ইয়াৰ লগত কি লিখিবা J cap plus ইয়াত কি লিখিবা K cap হেতুৱে কাৰ পজিশন ভেক্টৰ R ভেক্টৰ সো আমি হেতু খালি ইমান ডাঙৰকে লিখা নাই জাস্ট সিম্পলি লিখি দেখাইছো m * b ভেক্টৰ প্লাস n * a ভেক্টৰ ডিভাইডেড বাই m + n সিম্পলিফাই কৰি চাবা যদি টাইম পোৱা দেখিবা এইটোৱে আহিব খালি ইমান ডাঙৰকে লিখা না যায় বুজি পাইছা কথাটো সো আৰু এক্সটাৰনালি বুলি কলে কি কবা ইয়াত কি আহিব ঠিক আছে সো লিখা সো এতিয়া আমি তেনে একটা কোৱেশ্চন কৰিব পাৰিম কোৱেশ্চন অফ 15 টো চোৱা পেজ নাম্বাৰ 440 পাৰিবানে চোৱা খালি আমি নকৰো এইবিলাক find the position vector of the point r which divides the here r নামৰ পইণ্টৰ position vector লাগে which divides the line joining two points p and q pq নামৰ দুটা পইণ্ট জয়েন কৰা লাইনবিলাক ডিভাইড কৰিছে whose position vectors are এটা a ভেক্টৰ বুলি লবা আৰু এটা b ভেক্টৰ respectively in the ratio 2:1 internally আৰু externally internally ফৰ্মুলাটো কৈ দিয়াছোন m into a vector plus n into b vector divided by m plus n এই r পইণ্টটো পজিশন ভেক্টৰ আৰু এক্সটাৰনালি হলে মাজত মাইনাস m into a vector plus ইয়াত m মানে কিমান 2 দেখাইছে আৰু n মানে 1 কিন্তু আনসাৰ ভেক্টৰ পাবা আকৌ m into a vector plus এটো নহয় ভালকে চোৱা m into b vector plus n into a vector divided by m plus n এটো m plus n 2 plus 1 3 নহয় জানো নিউমেৰিকেল ভ্যালু এটো ভেক্টৰ হয় দুটা ভেক্টৰ প্লাস কৰিলে আকৌ এটা ভেক্টৰ পোৱা যায় মানে ওভাৰঅল ভেক্টৰ এটা হৈছে সো তোমালোকৰ এটো কি ভেক্টৰ পাবা ওভাৰ ভেক্টৰ পাবা আৰু এক্সটাৰনালি বুলি ক'লে মাজত কি সাইন আহিব ঠিক আছে ভেৰি গুড নেক্সট ৰাইজ এ কোৱেশ্চন নাম্বাৰ 13 টো পাৰিব 13 সো পাৰিব নে find the direction cosine of the vector joining the points a and b directed from তাৰমানে ab ভেক্টৰটো উলিয়াই লব কৈছে ab ভেক্টৰ হলে কি মনত আছে নে ob ভেক্টৰ মাইনাস o ভেক্টৰ প্ৰথমে এটো উলিয়াম b পৰা o টু মাইনাস b পৰা a টু মাইনাস কৰাচোন ফটকে কৈ দিয়া b পৰা a টু মাইনাস কৰা -2 i cap কোৱেশ্চনটো লৈ যা বুকলে চোৱা -2 i cap -4 j cap +4 k cap হয় নহয় চোৱা এবাৰ ঠিক আছে আকৌ b পৰা এটো মাইনাস কৰিছো ob মাইনাস oa তোমালোকে ab ভেক্টৰটো পালা ab ভেক্টৰটো কি বিচাৰিছে ডাইৰেকশন কোসাইন তাহলে a ভেক্টৰ ডাইৰেকশন কোসাইন উলিয়াবলৈ কি কৰিবা ইউনিট ভেক্টৰলে কনভাৰ্ট কৰি দিবা নহবা ইভাগে কৰা ইয়াৰ ডাইৰেকশন ইছকিটা কি কি -2 -4 4 দিটো আমি ডাইৰেকশন কোসাইন লৈ উলিয়াই দিব পাৰো মনত আছে নে -2 ডিভাইডেড বাই স্কয়ার অফ -2 হোল স্কয়ার প্লাস -4 হোল স্কয়ার প্লাস 4 স্কয়ার
পাৰিব বুলি ভাবিছো আৰু নহবা এইটো ইউনিট ভেক্টৰ উলিয়াই দিবা তেতিয়া এটা কোএফিচিয়েন্টৰ ডাইৰেকচন কসাই হয় ওকে তাৰপিছত আমি কোনটো নাই কৰা 12 টো কৰিলো 11 কৰিলো 13 কৰিলো 9 কৰিলো 8 টো পাৰিবা 8 পাৰিবা নে এইটো পাৰিবা নাই কি কৈছে নো ফাইন্ড আ ইউনিট ভেক্টৰ ইন দা ডাইৰেকচন অফ PQ ভেক্টৰ আৰু P আৰু Q টো দিয়া আছে সো তাৰমানে এইটোৱে AB ভেক্টৰ ইজ ইকুয়াল টু OB মাইনাস OA Q পৰা P টো মাইনাস কৰিবা এটা ভেক্টৰ পাবা তাৰ কি উলিয়াবা ইউনিট ভেক্টৰ উলিয়াই দিম আকৌ বুজি পাইছা বুলি মই ভাবিছো পাইছা ওকে নেক্সট তোমালোকে কোৱেশ্চন 5 টো পাৰিবা নাই চোৱাচোন সব একেই অ খালি কোৱেশ্চনটো বেলেগ বেলেগ মেথডটো একেটাই বস্তু একেটাই বুজি উলিয়াব কৈছে ল্যাঙ্গুৱেজটো চেঞ্জ কৰি দিছে find the scalar and vector components of the vector with initial point 2,1 তাৰমানে মই গম পাই গলো ইনিশিয়াল পইণ্ট টু সাপোজ 2,1 আৰু এটো টার্মিনাল পইণ্ট কি দিছে -5,7 সো তাৰমানে তোমালোকে OA ভেক্টৰটো কিমান পাবা 2ik plus jk এত দুটা কম্পোনেন্ট আছে OB ভেক্টৰটো কিমান পাবা -5ik plus 7jk তোমালোকৰ এইটো ইনিশিয়াল পইণ্ট এটো টার্মিনাল পইণ্ট মানে a পৰা b লৈ গৈছে তেনে তোমালোকে AB ভেক্টৰটো কিমান হ'ব OB minus ওই উলিয়ালো এটো বাইরে মাইনাস কৰি দিয়া -7ik plus 6jk তোমালোক কি উলিয়াব কৈছো ভেক্টৰ কম্পোনেন্টস আৰু স্কেলাৰ কম্পোনেন্ট ইয়াৰ ভেক্টৰ স্কেলাৰ কম্পোনেন্ট গিটা কোৱা -7 6 বা +6 -7, 6 আৰু ভেক্টৰ কম্পোনেন্ট -7ik 6jk হল তাৰপিছতে আমি শেষ হৈছে কোৱেশ্চন বিলাক তাৰপিছতে ইমানকে টেনচন ল'ব নালাগে তাৰপিছতে কোৱেশ্চন নম্বৰ 16 টো পাৰিবা 7 পাৰিবা আৰু এইবিলাক বস্তু ঠিক আছে